নমস্কাৰ, মই ডক্টৰ ভাস্কৰ আগতী, অস্তুৰিক বিশেষজ্ঞ। অপাৰেশ্যনৰ পিছত ৰোগীসকলে কিদৰে কি বস্তু খাব, কি খালে তেখেতসকলৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব, এইটো লৈ পেলাই সকলো ৰোগী এটা কনফিউজনত হৈ থাকে। তাৰে বিষয়ে চমুকৈ আপোনালোকক ক'বলৈ ওলাইছোঁ যে যদি আমি ইমিডিয়েট পোষ্ট অপাৰেটিভ অপাৰেশ্যনৰ লগে লগে অপাৰেশ্যন হোৱাৰ পিছত ৰোগীয়ে কি খাব লাগিব সেইটো বিষয়ে যদি ক'বলৈ যাওঁ, তেতিয়া ক'ব লাগিব যে জেনেৰেলি আমাৰ অপাৰেশ্যনবিলাক অৰ্থাৎ অৰ্থপেডিক অপাৰেশ্যনবিলাক জেনেৰেলি আমি স্পাইনেল এনাস্থেচিয়াত অৰ্থাৎ কঁকালৰ ৰাজহাড়ত ইনজেকশ্যন দিয়া বা ডিঙিৰ ওচৰত আমাৰ এক্সিলাৰী ব্লক বা তেনেকুৱা ৰিজনেল এনাস্থেচিয়াত আমাৰ কৰা যায়। যদি সেই হাতৰ ব্লকত হয় তেতিয়াতো ইমিডিয়েটলি ৰোগীয়ে পানীয় আহাৰ গ্ৰহণ কৰিব পাৰে, কিন্তু যোনটো কঁকালত ৰাজহাড়ত ইনজেকশ্যন দিয়াৰ ফলত ৰোগীৰ জেনেৰেলি 3 ঘণ্টা 4 ঘণ্টা ভৰিটো অসাৰ হৈ থাকে আৰু সেই তেখেতসকলৰ পেটৰো যোনখিনি নাড়ী ভেৰিও অসাৰ হৈ থকাৰ কাৰণে অপাৰেশ্যনৰ পিছতেই লগে লগে খালে তেখেতসকলৰ বিভিন্ন সমস্যাই দেখা দিয়ে। সেইকাৰণে আমি ৰোগীসকলক জেনেৰেলি ভৰি ভালকৈ লৰাবলৈ হোৱাৰ পিছতহে পানী বা তেনেকুৱা জুলীয়া পদাৰ্থ খাবলৈ দিওঁ। সেইটো হ'ল ইমিডিয়েট পোষ্ট অপাৰেটিভ পিৰিয়ড। আৰু তাৰপিছত নেক্সট ডে ৰাতিপুৱাৰ পৰা তেখেতসকলক জেনেৰেলি আমি নৰ্মেল আহাৰেই খাবলৈ কওঁ, যদিও যিমান বাৱেল মুভমেণ্টটো 2 এদিন অলপ শ্লাগিছ হৈ থাকে। গতিকে তেখেতসকলে যদি হেভি খানা খাই দিয়ে বা আহাৰ গ্ৰহণ কৰে তেতিয়া পেটৰ বিভিন্ন সমস্যাই আমি প্ৰায় দেখি থাকোঁ। সেইকাৰণে ৰোগীসকলে যিমানে পনীয়া আহাৰ খাব সিমানে তেখেতসকলৰ কাৰণে ভাল। পানীৰ পৰিমাণটো যথেষ্ট বৃদ্ধি পায়, লগতে হজমো হয় আৰু পেটৰ সমস্যাবিলাক জেনেৰেলি দেখা পোৱা নাযায়। গতিকে পানী অৰ্থাৎ নৰ্মেল পানী আৰু ORS বা বিভিন্ন জুচ তেখেতসকলে ব্যৱহাৰ কৰিব পাৰে, যদিহে তেখেতসকলৰ আগতে গেষ্ট্ৰিকৰ প্ৰব্লেম নাথাকে। ধন্যবাদ।